নমস্কাৰ জিকে নিশ্চয় এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল সকলো ক্ষেত্ৰতে অসমৰ প্ৰথম ব্যক্তিয়ে হওক, অসমৰ প্ৰথম স্থানেই হওক, তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো। প্ৰথম হ'ল ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী, আৰু তেওঁ হ'ল গোপীনাথ বৰদলৈ, যাক আমি লোকপ্ৰিয় উপাধিৰে জানো। গতিকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ হ'ল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। তেওঁ 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা 25 জানুৱাৰী 1950 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু ইয়াৰ আগতেও তেওঁ 19 ছেপ্টেম্বৰ 1938 চনৰ পৰা 17 নৱেম্বৰ 1939 চনলৈ তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল। কিন্তু সেই সময়ত ভাৰত স্বাধীন হোৱা নাছিল, আৰু সেই সময়ত মুখ্যমন্ত্ৰীক প্ৰাইম মিনিষ্টাৰ অফ আছাম বুলি কোৱা হৈছিল। তাৰ পাছত হ'ল ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল মহম্মদ ছাদুল্লাহ। তেখেতে 1 এপ্ৰিল 1937 চনৰ পৰা 19 ছেপ্টেম্বৰ 1938 চনলৈ অসমৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু 1946 চনৰ আগলৈকে অসমৰ যিজন মুখ্যমন্ত্ৰী, তেওঁক অসমৰ প্ৰধানমন্ত্ৰী হিচাপে জনা গৈছিল। গতিকে মহম্মদ ছাদুল্লাহ আছিল অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী, আৰু তেওঁৰ পাছত প্ৰধানমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তাৰ পাছত হ'ল ফাৰ্ষ্ট আছামিজ টু বি দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। অসমৰ প্ৰথমজন ভাৰতৰ ৰাষ্ট্ৰপতি, আৰু তেখেত হ'ল ফখৰুদ্দিন আলি আহমেদ। তেখেত ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল, আৰু তেখেতে 24 আগষ্ট 1974 চনৰ পৰা 11 ফেব্ৰুৱাৰী 1977 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পাছত দি ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰত ৰত্ন। প্ৰথম অসমীয়া ভাৰত ৰত্ন পাইছিল তেখেত হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তেখেতক মৰণোত্তৰভাৱে 1999 চনত সেই সময়ৰ বিজেপি চৰকাৰে তেখেতক ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। নেক্সট হ'ল ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ আছাম। অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়, আৰু সেইখন হ'ল গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী ইউনিভাৰ্চিটি 26 জানুৱাৰী 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমজন ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ। তেখেতে 1947 চনৰ পৰা 1957 চনলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1947 চনৰ এখন এক্ট অনুসৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠা কৰা হৈছিল, আৰু তাৰে প্ৰথমখন মিটিং 26 জানুৱাৰী 1948 চনত হৈছিল, আৰু সেই দিনটোকেই গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাউণ্ডেশ্যন ডে হিচাপে গ্ৰহণ কৰা হৈছিল। তাৰ পাছত হ'ল দি ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়, আৰু সেইখন হ'ল আছাম মেডিকেল কলেজ, যিখন ডিব্ৰুগড়ত অৱস্থিত। আৰু আছাম মেডিকেল কলেজ স্থাপিত হৈছিল 1900 চনত, আৰু 1900 চনৰ পৰা 1947 চনলৈ এই মেডিকেল কলেজৰ নাম আছিল বেৰী হোৱাইট মেডিকেল কলেজ। আৰু তাৰ পাছত 1947 চনৰ পাছৰ পৰা এই কলেজখনক আছাম মেডিকেল কলেজ হিচাপে নামাকৰণ কৰা হয়, আৰু তেতিয়াৰ পৰা সেইখন আছাম মেডিকেল কলেজ হিচাপে পৰিচিত। নেক্সট হ'ল ফাৰ্ষ্ট অইল ৰিফাইনাৰী অফ আছাম। অসমৰ প্ৰথমটো অইল ৰিফাইনাৰী, আৰু সেইটো হ'ল ডিগবৈ ৰিফাইনাৰী, আৰু যিটো 1901 চনত ইংৰাজসকলে ডিগবৈত প্ৰতিষ্ঠা কৰিছিল। ডিগবৈ ৰিফাইনাৰী অকল অসমৰে নহয়, সম্পূৰ্ণ এছিয়া মহাদেশৰ প্ৰথমটো ৰিফাইনাৰী আছিল। নেক্সট হ'ল দি ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ আছাম। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান, আৰু সেইখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন 1 জুন 1905 চনত স্থাপিত হৈছিল। মানে কাজিৰঙাৰ যিটো এৰিয়া, সেই এৰিয়াটোক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু তাৰ পাছত 11 ফেব্ৰুৱাৰী 1974 চনত সেইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত কৰা হয়। আৰু 1985 চনত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাদে চৰাইদেউৰ যি মৈদাম আছে সেই মৈদামো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত। দি ফাৰ্ষ্ট আছামিজ ফিল্ম, অসমৰ প্ৰথমখন চলচ্চিত্ৰ, আৰু সেইখন হ'ল জয়মতী, যিখন 1935 চনত নিৰ্মাণ কৰা হৈছিল। আৰু এই চিনেমাখনৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই যে প্ৰধান চৰিত্ৰ জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে। তাৰ পাছত হ'ল দি ফাৰ্ষ্ট কেপিটেল অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পাছত অসমৰ প্ৰথমখন ৰাজধানী কি আছিল, আৰু সেইখন হ'ল শ্বিলং। আৰু শ্বিলং অসমৰ 20 জানুৱাৰী 1972 চনলৈ অসমৰ ৰাজধানী আছিল। আৰু তাৰ পাছত 21 জানুৱাৰী 1972 চনত অসমৰ পৰা মেঘালয়ক ভাগ কৰি এখন পৃথক ৰাজ্য হিচাপে ঘোষণা কৰা হয়। আৰু তেতিয়াৰ পৰাই মেঘালয়ৰ ৰাজধানী শ্বিলং হয়, আৰু অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। নেক্সট হ'ল দি ফাৰ্ষ্ট নিউজ পেপাৰ অফ আছাম, অসমৰ প্ৰথমখন বাতৰি কাকত, আৰু সেইখন হ'ল অৰুণোদয়। আৰু অৰুণোদয়খন ডেইলি নাছিল, সেইখন মাহেকীয়া পত্ৰিকা আছিল। আৰু সেইখন প্ৰথমবাৰৰ কাৰণে জানুৱাৰী 1846 চনত প্ৰথমবাৰৰ কাৰণে পাব্লিছ কৰা হৈছিল। নেক্সট হ'ল ফাৰ্ষ্ট ডেইলি আছামিজ নিউজ পেপাৰ, অসমৰ প্ৰথমখন অসমীয়া ডেইলি নিউজ পেপাৰ কি আছিল, সেইখন হ'ল দৈনিক বাতৰি, যিখন 12 আগষ্ট 1935 চনত পাব্লিছ কৰা হৈছিল। আৰু এইখনৰ ফাউণ্ডাৰ আছিল শিৱপ্ৰসাদ বৰুৱা। গতিকে অৰুণোদয়খন আছিল মাহেকীয়া আলোচনী, আৰু দৈনিক বাতৰিখন আছিল বাতৰি কাকত, যিখন সদায় পাব্লিছ হৈছিল। দি ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া, আৰু তেওঁ হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে 1979 চনত তেখেতৰ মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট হ'ল দি ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড, প্ৰথমজন অসমীয়া মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু তেখেত হ'ল মামণি ৰয়ছম গোস্বামী। তেখেতে 2000 চনত তেখেতৰ গ্ৰন্থ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট হ'ল দি ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড, প্ৰথম অসমীয়া ৰাইটাৰ যিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু তেখেত হ'ল যতীন্দ্ৰনাথ দুৱৰা। আৰু তেখেতে 1955 চনত তেখেতৰ কবিতা পুথি বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট হ'ল দি ফাৰ্ষ্ট এণ্ড অনলি আছামিজ টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড, একমাত্ৰ অসমীয়া যিয়ে দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিল। আৰু তেখেত হ'ল ডক্টৰ ভূপেন হাজৰিকা। তেখেতে 1992 চনত দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিল। নেক্সট হ'ল দি ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ ইণ্ডিয়া, প্ৰথমজন অসমীয়া যিয়ে ভাৰতৰ চিফ জাষ্টিচ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু তেখেত হ'ল ৰঞ্জন গগৈ। তেখেত ভাৰতৰ 46তম চিফ জাষ্টিচ আছিল। আৰু তেখেত অকল অসমৰে নহয়, গোটেই নৰ্থ ইষ্টৰ কাৰণে প্ৰথম আৰু একমাত্ৰ চিফ জাষ্টিচ। আৰু তেখেতে অক্টোবৰ 3, 2018 পৰা নৱেম্বৰ 17, 2019 লৈকে চিফ জাষ্টিচ অফ ইণ্ডিয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।